ভূত প্ৰেত বা অলৌকিক ঘটনা আমাৰ সমাজত অতীতৰে পৰা চলি অহা এটা লোকবিশ্বাস। অকল আমাৰ সমাজতে নহয়, পৃথিৱীৰ সকলো ঠাইৰ মানুহেই ভূত প্ৰেত বিশ্বাস কৰে। আনকি আমেৰিকাৰ দৰে দেশৰো প্ৰায় 50তকৈ অধিক শতাংশ লোকে ভূত প্ৰেত বিশ্বাস কৰে। আৰু এই ভূত প্ৰেতৰ অলৌকিক পৰিঘটনাক আমি পেৰানৰ্মেল ইনচিডেণ্ট বুলি কওঁ। আনকি কিছু লোকে দাবী কৰে যে তেওঁলোকে বাস্তৱ জীৱনত ভূত দেখিছে। সঁচাকৈয়ে ভূত বাৰু আছেনে, বা যিকেইজন ব্যক্তিয়ে ভূত দেখা বুলি দাবী কৰিছে তেওঁলোকে বাৰু সঁচাকৈ ভূত দেখিছেনে? ভূত দেখা বুলি দাবী কৰা লোকসকলে হয়তো মিছা নক'বও পাৰে, কিন্তু চকুৰে দেখা সকলো কথা সত্য নহ'বও পাৰে। তেনেহ'লে আহকচোন চকুৰে ভূত দেখা পৰিঘটনাটোৰ আমি বৈজ্ঞানিক বিশ্লেষণ কৰোঁ। আচলতে চকুৰে ভূত দেখা পৰিঘটনাটোক আমি পেৰানৰ্মেল ইনচিডেণ্ট বুলি কওঁ। আমি সাধাৰণতে আমাৰ চৌপাশৰ পৰিৱেশৰ বস্তুবোৰ চকুৰে চাই তাৰ অৱয়ব বা অভিজ্ঞতা অনুভৱ কৰোঁ। কোনো এটা বস্তু যেতিয়া আমি চকুৰে চাওঁ তাৰ প্ৰতিবিম্ব আমাৰ চকুৰ ৰেটিনাত সৃষ্টি হয়। তেতিয়া আমাৰ নাৰ্ভাছ ছিষ্টেমৰ স্নায়ু বা নিউৰনসমূহে এই প্ৰতিবিম্বৰ বাৰ্তাটো আমাৰ মগজুলৈ কঢ়িয়াই নিয়ে। আৰু এই প্ৰতিবিম্বটো সৃষ্টি হোৱাৰ লগে লগে আমাৰ নাৰ্ভাছ ছিষ্টেমৰ নিউৰনত এটা ইলেক্ট্ৰিক ইম্পালছ সৃষ্টি হয়। আৰু এই ইলেক্ট্ৰিক ইম্পালছে বস্তুটোৰ প্ৰতিবিম্বটোক প্ৰথমে ইলেক্ট্ৰমেগনেটিক ছিগনেল আৰু তাৰপিছত কেমিকেল ছিগনেললৈ পৰিৱৰ্তন কৰে। আৰু নিউৰন বা স্নায়ুকোষসমূহৰ মাজত সৃষ্টি হোৱা এই ইলেক্ট্ৰমেগনেটিক আৰু কেমিকেল ছিগনেলসমূহ ক্ৰমে নিউৰনসমূহৰ মাজেৰে ব্ৰেইনলৈ যায়। আৰু এই ইলেক্ট্ৰিক ইম্পালছ বা ছিগনেলসমূহ আমাৰ স্নায়ুসমূহে বা নিউৰনে ব্ৰেইনৰ ভিজুৱেল কৰ্টেক্সলৈ লৈ যায়। আৰু স্নায়ু বা নিউৰনসমূহে ব্ৰেইনৰ ভিজুৱেল কৰ্টেক্সত এই ছিগনেল বা বাৰ্তাসমূহক এবিধ ইলেক্ট্ৰকেমিকেল হিচাপে ৰিলিজ কৰে। আৰু ব্ৰেইনৰ ভিজুৱেল কৰ্টেক্সত যেতিয়া স্নায়ুসমূহৰ পৰা এই ইলেক্ট্ৰকেমিকেলবিধ ৰিলিজ হয়, ঠিক তেতিয়াই আমাৰ ব্ৰেইনে বস্তুটোৰ আকাৰ, অৱয়ব আৰু ৰং অনুভৱ কৰে। আৰু ঠিক তেতিয়াই আমি চকুৰে বস্তুটো দেখা পাওঁ বা দেখা পোৱা বুলি অনুভৱ কৰোঁ। অৰ্থাৎ ঠিক এই প্ৰক্ৰিয়াটোৰ মাজেৰে আমি আমাৰ চৌপাশৰ বস্তুবোৰ দেখা পাওঁ। আৰু এই স্নায়ু বা নিউৰনৰ পৰা মগজুৰ ভিজুৱেল কৰ্টেক্সত ইলেক্ট্ৰকেমিকেল ৰিলিজ হোৱা কামটো নিয়ন্ত্ৰণ কৰে অট'নমিক নাৰ্ভাছ ছিষ্টেমে। কিন্তু কেতিয়াবা এই প্ৰক্ৰিয়াটোত ব্যাঘাত জন্মে বা বিজুতি ঘটে। আৰু এই প্ৰক্ৰিয়াটোত বিজুতি ঘটিলে আমি পেৰানৰ্মেল ইনচিডেণ্ট দেখা পাওঁ বা অলৌকিক ঘটনা বা ভূত প্ৰেত দেখা পাওঁ। সাধাৰণতে কেতিয়াবা এন্ধাৰ ৰাতি যেতিয়া আমি ভয় খাই থাকোঁ বা আমাৰ উৎকণ্ঠা বা এনজাইটি বাঢ়ি যায়, তেতিয়া আমি ভূত প্ৰেতৰ বিষয়ে চিন্তা কৰিবলৈ আৰম্ভ কৰোঁ। কাৰণ সৰুতে সাধু শুনাওঁতে বা ভূতৰ চিনেমাত আমি নানা ধৰণৰ ভূতৰ কথা শুনিছোঁ, যেনে পিশাচ, বিৰা, বুঢ়া ডাঙৰীয়া আদি নানা ধৰণৰ আকাৰ নিৰাকাৰ, কিম্ভূত কিমাকাৰ ভূতৰ অৱয়ব আমি আমাৰ মন মগজুত সাঁচি ৰাখোঁ। আৰু যেতিয়া আমি অতিপাত ভয় খাওঁ বা আমাৰ এনজাইটি বাঢ়ি যায়, তেতিয়া আমাৰ অট'নমিক নাৰ্ভাছ ছিষ্টেম এবনৰ্মেলি ষ্টিমুলেট হয়। আৰু যিহেতু মগজুৰ ভিজুৱেল কৰ্টেক্সত থকা স্নায়ুসমূহক অট'নমিক নাৰ্ভাছ ছিষ্টেমে কণ্ট্ৰল কৰে, যি নিউৰন বা স্নায়ুৱে মগজুৰ ভিজুৱেল কৰ্টেক্সত ইলেক্ট্ৰকেমিকেল ৰিলিজ কৰে। আৰু এই অট'নমিক নাৰ্ভাছ ছিষ্টেম এবনৰ্মেলি ষ্টিমুলেট হোৱাৰ ফলত মগজুত ভিজুৱেল কৰ্টেক্সত লাগি থকা স্নায়ুসমূহে এটা এবনৰ্মেল ফল্ছ ইলেক্ট্ৰকেমিকেল ভিজুৱেল কৰ্টেক্সত ৰিলিজ কৰে। অৰ্থাৎ চকুৰে আমি কোনো বস্তু দেখা নাই, আৰু নিউৰন বা স্নায়ুসমূহৰ মাজতো কোনো ধৰণৰ ইলেক্ট্ৰিক বা কেমিকেল ছিগনেল সৃষ্টি হোৱা নাই, কিন্তু মগজুৰ ভিজুৱেল কৰ্টেক্সত এবনৰ্মেলি ইলেক্ট্ৰকেমিকেল ৰিলিজ হৈছে। অৰ্থাৎ আমি চকুৰে কোনো বস্তু দেখা নাই, কিন্তু মগজুলৈ আমি চকুৰে কিবা এটা বস্তু দেখা বুলি এটা মিছা বা ফল্ছ বাৰ্তা গৈছে। আৰু ভিজুৱেল কৰ্টেক্সত যেতিয়া ফল্ছ আৰু এবনৰ্মেল ইলেক্ট্ৰকেমিকেলবিধ ৰিলিজ হয়, তেতিয়া মগজুৰ ভিজুৱেল কৰ্টেক্সত এই ইলেক্ট্ৰকেমিকেলবিধৰ প্ৰতিবিম্ব সৃষ্টি হয়। আৰু মগজুত যি ধৰণৰ প্ৰতিবিম্ব সৃষ্টি হয়, ঠিক তেনেধৰণৰ প্ৰতিবিম্ব আমি সন্মুখত দেখা পাওঁ বা দেখা পোৱা বুলি অনুভৱ কৰোঁ, যদিও বা সন্মুখত একো নাথাকে। আৰু এনেধৰণৰ পৰিঘটনাবোৰকে আমি ভূত দেখা বুলি অনুভৱ কৰোঁ, যাক আমি পেৰানৰ্মেল ইনচিডেণ্ট বুলিও ক'ব পাৰোঁ। আৰু কেতিয়াবা এনেধৰণে আচৰণ দেখুওৱা ব্যক্তিক আমি বেজ বা ওজাৰ ওচৰলৈ লৈ যাওঁ। আৰু কবিৰাজ বা বেজে গলগলীয়া মাতেৰে মন্ত্ৰ উচ্চাৰণ কৰি ঢেকীয়াৰ পাত বা তেনেজাতীয় কোনো পাতেৰে কোবাই কোবাই ৰোগীজনক সুস্থ কৰে। আচলতে ৰোগীজনক বেজ বা ওজাই ভাল নকৰে। আচলতে অট'নমিক নাৰ্ভাছ ছিষ্টেম এবনৰ্মেলি ষ্টিমুলেট হোৱাৰ ফলত ৰোগীগৰাকীয়ে তেনেকুৱা বিহেভিয়াৰ দেখুৱাইছিল। আৰু এটা সময়ৰ পিছত যেতিয়া ৰোগীগৰাকীৰ নাৰ্ভাছ ছিষ্টেম নৰ্মেললৈ আহে, তেতিয়া ৰোগীগৰাকীয়ে নিজে নিজে সুস্থ হৈ উঠে বা নৰ্মেল হয়। তেওঁক কবিৰাজৰ ওচৰলৈ নিনি আপোনালোকে নিজে এচুৰেঞ্চ দিলেও
তেওঁ ঠিক হ'ব আৰু কিছুমান ক্ষেত্ৰত কেতিয়াবা নাৰ্ভ আৰু ব্ৰেইনৰ সংযোগ ইমানেই বিচ্ছিন্ন হয় যে কবিৰাজে ৰোগীগৰাকীক সুস্থ কৰিব নোৱাৰে আৰু তেতিয়া তেনেকুৱা ৰোগীক আমি পাগল হোৱা বুলি কওঁ বা মানসিক ৰোগী বুলি কৈ হস্পিটাললৈ লৈ যাওঁ ইয়াৰ উপৰিও কেতিয়াবা আমি দেখা পাওঁ যে কোনো লোকে নিজৰ শৰীৰৰ এটা অংগ ক্ৰমে বিলুপ্ত হ'বলৈ ধৰা বুলি অনুভৱ কৰে আৰু দাবী কৰে এই বিহেভিয়াৰটো মগজু আৰু স্নায়ুৰ মাজত বিজুতি ঘটাৰ ফলতে ঘটে আৰু যাৰ ফলস্বৰূপে আমি লাওৰ গুটি চুনৰ ফটা আদি লোৱা দেখা পাওঁ তো বন্ধুসকল ইমানখিনি আছিল ভূত দেখা বা প্ৰেত দেখা বা পেৰানৰ্মেল ইনচিডেণ্টৰ ওপৰত আজি আমাৰ আলোচনা ইয়াৰ পিছৰ ভিডিঅ'টোত ঘোষ্ট হাণ্টাৰে কেনেকৈ সাইণ্টিফিক ইনষ্ট্ৰুমেণ্টৰ সহায়ত ভূত ধৰে এই বিষয়ে আলোচনা কৰিম ধন্যবাদ